বনজুই গ্ৰাসত পৰিছে বঙাইগাঁৱৰ বাঘেশ্বৰী পাহাৰ দুষ্কৃতিকাৰীয়ে পাহাৰত অগ্নি সংযোগ কৰাৰ সন্দেহ কৰা হৈছে ঘটনাস্থলীত উপস্থিত হৈছেগৈ অগ্নি নিৰ্বাপক বাহিনীৰ দল অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ ইতিমধ্যে জুই নিৰ্বাপনৰ চেষ্টা তেওঁলোকে অব্যাহত ৰাখিছে কিন্তু এতিয়ালৈকে জুই সম্পূৰ্ণৰূপে নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই কোনো দুষ্কৃতিকাৰীয়ে পাহাৰত জুই লগাই দিয়াৰ সন্দেহ কৰা হৈছে বাঘেশ্বৰী পাহাৰত এই বিশেষকৈ ফাগুন চ'ত এই দুমাহ আমাৰ সদায় মানে এটা সংকটপূৰ্ণ অৱস্থাত থাকে আমি এই সম্পৰ্কত তীব্ৰ জনমত গঠন কৰি তোলাৰ কাৰণে চেষ্টা কৰি আছোঁ আজিৰ পৰা প্ৰায় 6 বছৰমান পূৰ্বে আজি যেনেকৈ ডাঙৰ জুই জ্বলিছিল এনেকৈ এবাৰ জুই জ্বলিছিল চাৰিওফালে একেলগে হয়তো কোনোবা দুষ্ট চক্ৰই সেই কাৰ্যটো 2-3 ফালৰ পৰা কৰি দিছিল কাৰণে শুকান বতৰৰ কাৰণে গোটেই পাহাৰখন আবৃত হৈ গৈছিল সেইবাৰ আমি ফায়াৰ ব্ৰিগেডৰ হেল্প লৈছিলোঁ আমাৰ কমিটিৰ মানুহক আমি বিভিন্নজনে যাক যেনেকৈ হৈছোঁ তেনেকৈ মাতি আনি তেওঁলোকে এই ভলণ্টিয়াৰ যিবিলাক আছে এই ভলণ্টিয়াৰবিলাকে লাগি ভাগি সেই বছৰ আমি জুইটো কণ্ট্ৰল কৰিব পাৰিছিলোঁ বা নিমাই দিছিলোঁ এইবাৰো আজি আবেলি ধৰকচোন আনুমানিক 4:30-5 মান বজাত কোনোবাই দুষ্টামি কৰিছে দুষ্টামি কৰাৰ পিছত যে জুই যেতিয়া মানে মানুহৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে স্বাভাৱিকতে মোৰ এই যে সভাপতি হিচাপে মোৰ ঘৰত ফোন গ'ল আৰু ফোনটো ৰিচিভ কৰাৰ লগে লগেই মই মোৰ যিখিনি আমাৰ সংশ্লিষ্ট আমাৰ কৰ্মকৰ্তা চবকে ফোনত অৱগত কৰি থানাত জনালোঁ আৰু সংশ্লিষ্ট ঊৰ্ধ্বতন কৰ্তৃপক্ষক জনাই কেনেকৈ ৰক্ষা কৰিব পৰা যায় কাৰণ ইয়াত দুটা বিপদ আছে প্ৰথমতে আমাৰ মন্দিৰ সুৰক্ষা কৰাটো আমাৰ প্ৰথম কৰ্তব্য পাহাৰখন আমাৰ ৰক্ষা কৰিব লাগিব আমি পাহাৰ সংৰক্ষণ কমিটিৰো আমি দায়িত্বত আছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ